টিয়কৰ চিন্তামণিগড় জেলেঙিটোপত নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ থিতাতে মৃত্যু হয়। এজোপা গছত প্ৰচণ্ড জোৰে মটৰচাইকেলে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত এজন ব্যক্তিৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন ব্যক্তি হাস্পতাললৈ নি থকা অৱস্থাত মৃত্যু হয়। এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত পতিত ৩৮ বছৰীয়া অভিজিত ৰাজখোৱা নামৰ মটৰচাইকেল আৰোহীগৰাকী থিতাতেই মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত বিদ্যুৎ বৰা চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।